হয়, খিলঞ্জীয়া ভূমিলৈ ফেন চকু দিছে অনা অসমীয়া বণিকে আৰু অনা অসমীয়া বণিকে ঐতিহাসিক ইকৰাণী পথাৰলৈ যি ভাবুকি কঢ়িয়াই আনিছে তাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদত নামিছে আৰু অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে ঐতিহাসিক ইকৰাণী পথাৰত। আমি পৰিৱেশটো দেখুৱাম চাওক, এয়া হৈছে দেৰগাঁৱৰ যি ঐতিহাসিক ইকৰাণী পথাৰ আৰু এই ইকৰাণী পথাৰখনতো ইতিমধ্যে আজি কিছুদিনৰ পৰা অনা অসমীয়া যি বণিক ৰঙামাটি দেৰগাঁৱৰ পুঁজিপতি অনা অসমীয়া বণিকে ইয়াৰে প্ৰলোভনেৰে ইয়াৰে মাটি ক্ৰয় প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু ইয়াতে বিভিন্ন ইটা ভাটাই হওক বা তেনেধৰণৰ কাৰখানা ইয়াতে নিৰ্মাণৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰিছে, যাক লৈ ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে, অভিনৱ প্ৰতিবাদ কৰিছে। এয়া হৈছে ইকৰাণীবাসী প্ৰতিবাদ। চাওক, আমি দেখুৱাইছোঁ পৰিৱেশটো কেনেদৰে সকলোৱে ওলাই আহিছে আৰু সকলোৱে এই যি পথাৰখনলৈ অহা এই ভাবুকি তেওঁলোকে শংকিত হৈ পৰিছে আৰু এই ইকৰাণী পথাৰ ৰক্ষাৰ স্বাৰ্থত এনেদৰে চাওক পুৰুষ মহিলা সকলো ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া হৈছে ঐতিহাসিক ইকৰাণী পথাৰ। দিলীপ আগৰৱালা হওক বা কেইবাগৰাকী অনা অসমীয়া বণিক আছে, যিকেইগৰাকী বণিকে একেবাৰে ভাবুকি কঢ়িয়াই আনিছে, যাক লৈ সকলোৱে তীব্ৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। মোৰ সৈতে আছে কথাবিলাক যত্ন কৰি আপোনালোকৰ ইকৰাণী পথাৰখনলৈ ভাবুকি কঢ়িয়াই আনিছে অনা অসমীয়া, যাৰ বাবে আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। হয়, আপোনালোকে দেখিলে অলপ আগত দেখিব দুটা পানী যোৱা কালভাৰ আছিলে, কালভাৰ দুটা বন্ধ কৰি পেলাই থলুৱা চাগে ইয়াত দুজনমান দালাল জড়িত হৈ আছে, কাৰণ থলুৱা মানুহ ইয়াত জড়িত হৈ নাথাকিলে অনা অসমীয়া বণিক আহি পেলাই ইয়াত মাটি কোনে ক'ত কাৰ মাটি বিক্ৰী কৰিব কি কৰিব সেইখিনি কোনেও নাজানে। আৰু এই পথাৰখন অসম এখন কৃষি প্ৰধান ৰাজ্য, এই কৃষি প্ৰধান ৰাজ্যখনৰ যদি এখন বৃহৎ পথাৰ যেনে ইকৰাণী পথাৰখনৰ ৰৈ যিফালে চাই সেইফালে দেখিব এখন বৃহৎ কৃষিভূমি। এই কৃষিভূমিখনৰ মেইন কালভাৰ দুটা য'ত বন্ধ কৰি দিছে, আগন্তুক যিটো খেতিৰ ছিজন আহি আছে, এই খেতিৰ ছিজনত এক চাইডে পানী হ'ব, এচাইডে পানী নহ'ব আৰু ৰোৱা ডুব যাব, এচাইডে ৰুব নোৱাৰিব। এই কৃষিভূমিখনলৈ যি অশনি সংকেত কঢ়িয়াই আনিছে, এই অশনি সংকেত অতি সোনকালে বন্ধ হ'ব লাগে আৰু কৃষিভূমি ৰক্ষণাবেক্ষণ হ'ব লাগে। আৰু যিকেইজন থলুৱা দালাল আছে সেই দালালকেইজনক ইয়াৰ পৰাই সকীয়াই দিছোঁ, ইমানতে যদি এই দালালি বন্ধ নহয় বা অনা অসমীয়াই যি ইয়াত দপদপনি, এই দপদপনি যদি বন্ধ নহয় অনাগত দিনত ইয়াতকৈ পৰিস্থিতি ভয়াৱহ হ'ব। চাওক, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকলে। মহিলাসকলো আছে, মহিলাসকলো আজি ওলাই আহিছে। আপোনালোকে পথাৰখনত এতিয়া অনা অসমীয়া বণিকৰ হেন চকু পৰিছে, যাৰ বাবে আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। চাওক, আজি আমাৰ হ'ল ইকৰাণী পথাৰখন এখন কৃষিভূমি। আমাৰ থলুৱা যিসকল খেতি কৰা মানুহ আছে, এই কৃষিকৰ্ম কৰিয়ে লগত জড়িত হৈয়ে পৰিয়াল একোটা পোহপালন দিয়া আছে। আপোনালোকে সেয়া দেখিবই, দুটা পুল আছিলে, পুল বন্ধ কৰি তেখেতলোকে আমাৰ আচলতে ইয়াৰ মাজত আমাৰ মাজত কোনোবা আছে যদিও নাজানো দালালগিৰি, গতিকে আমাৰ থলুৱা দালালগিৰিয়ে বণিকসকলক মাটি বিক্ৰী কৰাত সহায় কৰে। সেই সহায় অনুপাতে আজি দুটা পুল বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত আজি সেই ইকৰাণী কাষতে গেৰাবিল নদী এখন আছে, নদীখনলৈ পানী যাবলৈ মানে পানী এটা লৈ থাকে, গতিকে সেই উটো আজি ভাগি যাবলৈ আছে। ভাগি গ'লে আমাৰ স্থানীয় ৪-৫খন গাঁও বানাক্ৰান্তত পৰিব লাগিব। আৰু এই পথাৰখনতো ইতিমধ্যে মাটি ক্ৰয় আৰম্ভ কৰিছে। মাটি ক্ৰয়টোতো সেইটো হয়েই, কাৰণ মাটি ক্ৰয় কৰি পেলাই ইয়াত কিছুমান মানে অনা অসমীয়া বণিকে মানে ইণ্ডাষ্ট্ৰী হওক, ইটা ভাটাই হওক, আপোনাৰ ৰঙামাটি পূবাপুৰ এইফালে দেখিলে আপোনালোকে দেখিবই। গতিকে আমি এই ইকৰাণী পথাৰৰ মাজৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোক যদি আমাৰ থলুৱা কোনোবা দালালগিৰি আছে তেখেতসকলকো সকীয়াই দিব বিচাৰোঁ যে আপোনালোকে ইমানতে দালালগিৰি বন্ধ কৰক। আৰু অনা অসমীয়াসকলকো অনুৰোধ জনাইছোঁ, আপোনালোকে ইকৰাণী পথাৰখন কিনিয়ে আমাৰ অসম মানে খেতিয়কসকলৰ মাজত মানে সমস্যাৰ সৃষ্টি নকৰে যেন। সকলোৱে সকীয়াই দিছে। চাওক, পুৰুষ মহিলা সৰ্বস্তৰৰ লোক ইতিমধ্যে ওলাই আহিছে। আমাৰ বিভিন্ন যিজন আছে জ্যেষ্ঠসকল আছে। আপোনালোকৰ এখন পথাৰ, এখন কৌটিকলীয়া এখন পথাৰ, এই পথাৰখনত এতিয়া দেখিছোঁ অনা অসমীয়া হেন চকু, যাৰ বাবে আপোনালোকে আজি পথাৰতে আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। হয়, আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ, তাৰমানে আমাক বাধ্য কৰোৱা হৈছে। এইখন আমাৰ কৃষিভূমি, আমাৰ জীৱন জীৱিকাৰ সম্বল। ইতিমধ্যে কি হৈছে, আমাৰ এই পথাৰখনত বনীয়া গোষ্ঠীয়ে মাটি ক্ৰয় কৰি পেলাই, এইটো তেওঁলোকে কৃষিৰ কাৰণে লোৱা নাই, নিশ্চয় এদিন ইয়াত কিবা ইণ্ডাষ্ট্ৰী বহাব। তাৰ ফলত কি হ'ব, আমাৰ বাকী কাষৰীয়া মাটিখিনিও প্ৰদূষিত হ'ব আৰু লাহে লাহে আমাৰ অসমীয়া মানুহৰ হাতৰ পৰাই কৃষিভূমি তেওঁলোকলৈ হস্তান্তৰিত হ'ব। এসময়ত আমি বিখ্যাত পৰিণত হ'ব। সেয়ে আমি ভাবিছোঁ আমাৰ মানুহে তেওঁলোকৰ কৃষিভূমি বিক্ৰী কৰিব নালাগে, হস্তান্তৰ কৰিব নালাগে। আমাৰ কৃষিভূমি হৈ থাকিব লাগে। কোন কোন আছে? যিহেতু দালাল কেইজনৰ কথা কৈছে, অনা অসমীয়া বণিক কেইজনৰ দেৰগাঁও ৰঙামাটি কেইবাজনো আছে, কোন কোন আছে ইয়াত? চাওক, অনা অসমীয়া বুলি ক'লে বহুতখিনিয়ে আছে। আপোনাৰ এনেকুৱা হৈছে, আমি এতিয়া আমাৰ জাতিটো এতিয়া বিপদৰ মানে সংকটত।
আজি আমাৰ ভূমি এডোখৰ এডোখৰকৈ এদায় হৈ গৈছে। এই ভয়ংকৰ ঐতিহ্যমণ্ডিত আমাৰ ইকৰাণী পথাৰ আজি ধ্বংসৰ পথত। আপুনি এইফালে চাব পাৰে, দিলীপ আগৰৱালা বুলি এজন মানুহ দুদু বুলি কয় তেখেতৰ ভায়েক, তেখেতে বহুত মাটি ক্ৰয় কৰিছে। আমাৰ অসমীয়া মানুহৰ কেইটকামান পইচা প্ৰলোভন দি তেখেতসকলে মাটিটো ক্ৰয় কৰি গৈ আছে। এনেকৈ হ'লে আমাৰ আজি ভূমি আমাৰ হাতত, অসমীয়া জাতিৰ হাতত নাথাকিব। এতিয়া আমাৰ হাত পুৰি মানে হেৰি হ'লেই, গতিকে এতিয়া জোৰ পুৰি হাত পালেহি। গতিকে এতিয়া আমি আৰু মানে ৰৈ থকাৰ সময় নাই। সকলোৱে চাওক, যিগৰাকী অনাঅসমীয়া আছে চল চাতুৰিয়ে যিহেতু ইয়াত মাটি ক্ৰয় কৰিছে, কেনেদৰে মাটিবোৰ ক্ৰয় কৰি আছে? নহয় চাওক, তেওঁলোকে কেনেকৈ ক্ৰয় কৰিছে আমি ধৰিবই নোৱাৰোঁ। আমি পাছতহে গম পাওঁ যে মাটিখিনি কিনি লৈ ল'লে। কিন্তু এতিয়া আমি গম পাইছোঁ যে বিভিন্ন ঠাইত আমাৰ দলনি পথাৰ বিভিন্ন ঠাইত তেওঁলোকে আহি দখল কৰিলে বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁলোকে চল চাতুৱে লৈছে। গতিকে তেওঁলোকে লৈছে আৰু আমাৰ এই পথাৰখনৰ মাজতো সোমাবলৈ চেষ্টা কৰিছে। যদি এইদৰে আমাৰ মাজত সোমাবলৈ হয় তেতিয়া কি হ'ব, ইয়াত ইণ্ডাষ্ট্ৰি বহাব। বহুত দিনৰ আগতে দেখিছে ৰঙামাটি পথাৰখন পৰি আছিলে, কিন্তু এতিয়া দেখিছে গোটেই ইণ্ডাষ্ট্ৰি গোটেই প্ৰদূষণ। গতিকে আমি এইটো বিচাৰিছোঁ, ইয়াৰ পৰা যাতে অনা অসমীয়াই মাটি নিকিনে আৰু দালালগিৰি কৰা আমাৰ অসমীয়া দালালগিৰিখিনিয়ে যাতে মাটি বিক্ৰী নকৰে। আমি ইয়াৰ পৰা তেওঁলোকক সকীয়াই দিছোঁ। সকলোৱে তীব্ৰ সকিয়নি দিছে আৰু চাওক প্ৰতিবাদমুখক এনেদৰে ইকৰাণী পথাৰত আজিৰ তাৰিখত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এনেদৰে ক'ব লাগিব ঐতিহাসিক ইকৰাণীৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি এনেদৰে ওলাই আহিছে খিলঞ্জীয়া জনতা।